हेलो एवरीवन আকৌ এটা নতুন ভিডিওলৈ আপোনালোকৰ মাজত স্বাগতম জনাইছো আজিৰ এই ভিডিওত আমি আলোচনা কৰিম যদি আপোনালোকে ADRE 2.0 যদি আপোনালোকে গ্ৰেড 3 লেভেলৰ পোষ্টত যদি এপ্লাই কৰিছিলে ইতিমধ্যে আপোনালোকৰ এডমিট কাৰ্ডখনৰ যোনটো ইম্পৰ্টেন্ট লিংক হয় ইতিমধ্যে ৰিলিজ কৰিছে সো এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগিব সবতকৈ ইম্পৰ্টেন্ট কথা হল বহুত ছাত্ৰ ছাত্ৰী কি কৰিছে তোমালোকৰ যোনটো এপ্লিকেশন আৰু পাছৱৰ্ডটো তোমালোকে পাহৰি গৈছা যেতিয়া তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব যাবা তেতিয়া এই এপ্লিকেশন আৰু পাছৱৰ্ডটো খুব ইম্পৰ্টেন্ট হ'ব সো যদি তোমালোকে এই পাছৱৰ্ডটো এতিয়া বা এপ্লিকেশন আইডিটো তোমালোকে চাব বিচাৰা তেন্তে কেনেকৈ তোমালোকে চাব পাৰিবা সো মই ভিডিওৰ একেলগে জনাইছো সো ইতিমধ্যে যোনটো তোমালোকে লিংক ইয়াতে চাব পাৰিছা যে ডাউনলোড এডমিট কাৰ্ড লিংক 1 লিংক 2 আৰু লিংক 3 এইকেইটা লিংকত যদি তোমালোকে ক্লিক কৰা এতিয়া তোমালোকে চাব নোৱাৰিবা কাৰণ তোমালোকে 11টা বজাৰ পিছত হে তোমালোকে কি কৰিব পাৰিবা এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা সো এতিয়া মই তোমালোকক জনাম কেনেকৈ তোমালোকে যদি তোমালোকে এপ্লিকেশন আইডি আৰু পাছৱৰ্ডটো যদি পাহৰি গৈছা কেনেকৈ তোমালোকে ৰিকভাৰি কৰাৰ কাৰণে তোমালোকে ডেসক্ৰিপচনত এইটো ৱেবছাইটৰ লিংক দিয়া আছে তোমালোকে ডাইৰেক্ট লিংকত ক্লিক কৰিবা লিংকত ক্লিক কৰাৰ পিছত তোমালোকৰ যোনটো লিংক 3 আছে হে লিংক 3 তোমালোকে ক্লিক কৰিবা লিংক 3 ক্লিক কৰিলে তোমালোকক বেলেগ এটা প্ৰসেস তোমালোকক দেখাব ইয়াতে তোমালোকে ধুনিয়াকৈ লিখা আছে যে স্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 পোষ্ট তো কিছুমান পোষ্ট ওলাইছিলে 12 লেভেলৰ আৰু কিছুমান ডিফাৰেন্ট পোষ্ট আছিল যে অনলি সায়েন্স স্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এপ্লাই কৰিব পাৰিছিলা সো দুটা আছে উইদাউট সায়েন্স আৰু সায়েন্সৰ যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে গ্ৰেড 3 লেভেলৰ পোষ্টত এপ্লাই কৰিছিলা তোমালোকে আজি ৰাতিপুৱা 11টা বজাৰ পৰা তোমালোকে কি কৰিব পাৰিবা এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা সো যদি তোমালোকৰ পাছৱৰ্ড আৰু আইডিটো পাহৰি গৈছিলা তেন্তে তোমালোকক কি কৰা হ'ব ইয়াতে কি কৰিবা এই লগইনত ক্লিক কৰিবা লগইনত ক্লিক কৰাৰ পিছত ইয়াতে যেহেতু লগইন কৰাৰ কাৰণে তোমালোকৰ এপ্লিকেশন ইয়াতে যেহেতু এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো লাগিব যেতিয়া তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব খোজা তেতিয়া সেম প্ৰসেস লাগিব এপ্লিকেশন আৰু পাছৱৰ্ড দি কেনে লগইন কৰাৰ পিছতে তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা সো যেহেতু তোমালোকৰ এই দুটা বস্তু তোমালোকৰ হাতত নাই তোমালোকে কি কৰিবা এই তলত এটা অপচন আছে ফৰগট পাছৱৰ্ড এই ফৰগট পাছৱৰ্ড ক্লিক কৰিলে যেতিয়া তোমালোকে এপ্লিকেশন কৰিছিলা ADRE 2.0 কাৰণে তেতিয়া যোনটো মোবাইল নাম্বাৰ তোমালোকে ফৰ্মত হে মোবাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰিবা এন্টাৰ কৰাৰ পিছত তোমালোকৰ নিজৰ ডেট অফ বাৰ্থটো তোমালোকৰ DMMYY তোমালোকৰ এই ফৰ্মেটত তোমালোকে বহাই দিবা বহাই দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব এই যোনটো তোমালোকে ইয়াতে সাবমিট বটন তোমালোকে চাব পাৰিছা এই সাবমিটৰ বটনত ক্লিক কৰিবা সাবমিট বটনত ক্লিক কৰিলে তোমালোকৰ মেছেজ বক্সত তোমালোকক কি কৰা হ'ব এপ্লিকেশন আইডি আৰু পাছৱৰ্ডটো কি ক্ৰিয়েট কৰিছিলা সেই পাছৱৰ্ডটো তোমালোকক পঠাই দিয়া হ'ব সো এই পাছৱৰ্ডটো এতিয়া ৰাখি দিয়া যোনসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকৰ পাছৱৰ্ড আৰু এপ্লিকেশন আইডিটো পাহৰি গৈছিলা সো 11টা বছৰৰ পিছত তোমালোকক কি কৰিব লাগিব সেম প্ৰসেস তোমালোকক লগইন কৰিব লাগিব লগইন কৰাৰ পিছত তোমালোকে কি কৰিব পাৰিবা এই যোনটো ADRE 2.0 যোনটো গ্ৰেড 3 লেভেলৰ যোনটো এডমিট কাৰ্ড হয় তোমালোকৰ নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা সো লাইভ প্ৰসেস তোমালোকক এতিয়া দেখুৱাব নোৱাৰিম কাৰণ ইতিমধ্যে কোনো ধৰণৰ এতিয়া তোমালোকৰ এডমিট কাৰ্ডখন ৰিলিজ কৰা নাই জাস্ট লিংক এটা হে এক্টিভ কৰা হৈছে সো যেতিয়া তোমালোকক লিংকটো এক্টিভ কৰি দিয়ে বা এডমিট কাৰ্ড ৰিলিজ কৰি দিয়ে তোমালোকক লাইভ প্ৰসেস দেখাবলৈ চেষ্টা কৰিম যদি তোমালোকে এইটো চেনেল নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকন টিপি অল কৰি দিবা যাতে সকলো ধৰণৰ নতুন ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা